বিগত সময়ছোৱাত একাংশই ত্যাগ কৰিছে প্ৰতিৰক্ষা বাহিনীৰ চাকৰি শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদনত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য বিগত 5টা বছৰে চৰমপন্থা বাছি লৈছে দেশৰ 654গৰাকীকৈ জোৱানে যোৱা 5টা বছৰত প্ৰতিৰক্ষা বাহিনীত চাকৰি ত্যাগ কৰিছে 50,000ৰো অধিক জোৱানে পৰিসংখ্যাত সামৰি লোৱা নিৰাপত্তা বাহিনীৰ ভিতৰত আছে CRPF, BSF, ITBP, NSG, SSB, আছাম ৰাইফলছ আৰু CISF লক্ষণীয়ভাৱে আন নিৰাপত্তা বাহিনীতকৈ CISF অধিক আত্মহত্যাৰ হাৰ ইফালে আত্মহত্যাৰ ক্ষেত্ৰত শীৰ্ষত আছে শিক্ষিত নিৰাপত্তাৰক্ষীৰ জোৱান গৃহ মন্ত্ৰালয়ে প্ৰকাশ পোৱা তথ্য অনুসৰি 2018 চনৰ পৰা 2022 চন পৰ্যন্ত 654গৰাকী জোৱানে ইতিমধ্যে আত্মহত্যা কৰিছে ইফালে একে সময়ৰ ব্যৱধানত চাকৰি ত্যাগ কৰিছে 50,155গৰাকী জোৱানে চাকৰি ত্যাগ কৰা জোৱানৰ ভিতৰত আছে BSFৰ জোৱান শীৰ্ষত গত 5টা বছৰত 23,553গৰাকী BSF জোৱানে চাকৰি এৰিছে বিভিন্ন কাৰণত ইয়াৰ পাছতে তালিকাত আছে CRPF আৰু CISFৰ জোৱান চলিত বৰ্ষৰ 15 মাৰ্চত ৰাজ্যসভাত দাখিল কৰা হৈছিল স্থায়ী সমিতিৰ প্ৰতিবেদন য'ত জোৱানৰ আত্মহত্যা তথা চাকৰি ত্যাগৰ আঁৰত প্ৰতিকূল কৰ্মস্থলীকে জগৰীয়া কৰা হৈছে উল্লেখযোগ্য যে দেশৰ জোৱানসকলে প্ৰতিকূল পৰিৱেশত কাম কৰিবলগীয়া হয় আৰ্থিকভাৱে সচ্ছল হ'লেও কৰ্মস্থলী পৰ্যাপ্ত সা সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আহিছে এইসকল জোৱান এবাৰ কৰ্তব্যৰ পৰা ছুটি লোৱাৰ ক্ষেত্ৰত শীৰ্ষ বিষয়াৰ বিভিন্ন মানসিক নিৰ্যাতনৰ সন্মুখীন হয় জোৱানসকল সময় এনে অভিযোগ উত্থাপন কৰি আহিছে দেশৰ বীৰ জোৱানসকলে ঠিক সেইদৰে মানসিক স্বাস্থ্য সন্দৰ্ভতো কৰ্মস্থলীত সঠিক কাউন্সেলিঙৰ অভাৱ দেখিবলৈ পোৱা যায় যাৰ বাবে আত্মহত্যাৰ দৰে চৰমপন্থাও বাছি লয় একাংশ জোৱানে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ জোৱানে সন্মুখীন হৈ অহা এনে সমস্যা সমাধানৰ ক্ষেত্ৰত নিশ্চয় চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু ই স্বাভাৱিকতে হৈ পৰিছে এক সময়ৰ বিশেষ আহ্বান